Hello, my dear student. Today I am going to discuss a very important topic, that is role of political culture. আজি আমি আলোচনা কৰিবলৈ গৈ আছো ৰাজনৈতিক সংস্কৃতিৰ ভূমিকাৰ বিষয়ে। যে ৰাজনৈতিক সংস্কৃতিয়ে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ৰাজনীতি, তুলনামূলক ৰাজনীতি বা ৰাজনৈতিক অনুষ্ঠানসমূহৰ ক্ষেত্ৰত কেনে ধৰণৰ ভূমিকা পালন কৰে। So how political culture played its role in politics, in comparative politics, as well as in political institution. So let us discuss about this. প্ৰথমতে আমি আলোচনা কৰিম যে ৰাজনীতিৰ বিষয়ে বা ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনীতি বুজি পোৱাৰ ক্ষেত্ৰত political culture কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰে। So how political culture played its role in understand politics. So political culture, it provide the context in which politics occur. তো তেতিয়াহ'লে পলিটিকেল কালচাৰটো কি কৰে ৰাজনৈতিক সংস্কৃতিয়ে ৰাজনীতিৰ যি মানে বিষয়বস্তুবোৰ বা ৰাজনীতিৰ যি প্ৰক্ৰিয়াবোৰ ক'ৰ পৰা আৰম্ভ হৈছে, ক'ৰ পৰা সূচনা হৈছে, সেয়া আমাক বুজি পোৱাত সহায় কৰে। That means it defines powers, it defines different power sources, it defines the process of power gaining, decision making process, এই গোটেই বস্তুবোৰ ই কি কৰে বুজি পোৱাত আমাক সহায় কৰে। For example, suppose we are living in a democratic country. So when we are living in a democratic country, so therefore the characteristics of a democratic country is what? That it is ruled by people. That means people has the right to have the right to choose their representative to represent them. So ultimately it becomes a representative government. Okay. গতিকে গণতান্ত্ৰিক দেশবোৰ কি হয়, ধৰি লোৱা আমি এখন গণতান্ত্ৰিক দেশত আছোঁ বা ধৰি লোৱা মানে কি আমি গণতান্ত্ৰিক দেশতে আছোঁ। তো গণতান্ত্ৰিক দেশসমূহত কি হয় যে জনসাধাৰণৰ চৰকাৰ বুলি কোৱা হয় গণতন্ত্ৰক। তাৰমানে জনসাধাৰণৰ এটা অধিকাৰ থাকে, তেওঁলোকে নিজৰ প্ৰতিনিধি নিজেই নিৰ্বাচন কৰিব পাৰে আৰু সেই প্ৰতিনিধিক পঠিয়াব পাৰে চৰকাৰ গঠন কৰিবৰ কাৰণে। ঠিক আছে। তো তেতিয়াহ'লে পাৱাৰটো কাৰ ওপৰত দিছে? জনসাধাৰণৰ ওপৰত। ক্ষমতাটো জনসাধাৰণক দিছে যে তেওঁলোকে প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰে। তেতিয়াহ'লে এই বস্তুটো এতিয়া জনসাধাৰণে কেনেকৈ গম পাইছে? জনসাধাৰণে এইটো কাৰণে গম পাইছে কাৰণ সেই বস্তুটোৱে দেশখনত চলি আছে। ঠিক আছে। আৰু তাৰ ফলত জনসাধাৰণে গম পাইছে যে আমাৰ সংস্কৃতিটো এনেকুৱা, আমাৰ কালচাৰটো এনেকুৱা, পলিটিকেল কালচাৰটো যে আমি মানুহক নিৰ্বাচিত কৰি পঠিয়াব লাগে। ঠিক আছে। আৰু যদি সেই মানুহজনে ভাল কাম নকৰে, নেক্সট ইলেকশ্যনত আমি বেলেগ এজনক পঠিয়াব লাগিব। এই চৰকাৰখনে যদি ভাল কাম কৰা নাই, if the government is fail to perform, then in the next election we have to try to change the government. গতিকে চৰকাৰখনে যদি ভাল কাম কৰা নাই, নেক্সট ইলেকশ্যন আমি চৰকাৰখন সলনি কৰিবৰ কাৰণে চেষ্টা কৰিম। ধৰি লোৱা যিটো পাৰ্টীয়ে শাসন কৰি আছে সেই পাৰ্টীটোক ভোট নিদি আমি চৰকাৰ সলনি কৰিম কেনেকৈ আল্টিমেটলি। তো হাউ উই কেন চেঞ্জ দ্য গভৰ্ণমেণ্ট, যে যিটো পাৰ্টীয়ে শাসন কৰি আছে সেই পাৰ্টীটোক ভোট নিদি আমি বেলেগ এটা পাৰ্টীক দি চাম, যাতে সেইটো পাৰ্টীৰ চৰকাৰ হওক, অলপ বেলেগ ধৰণৰ চৰকাৰ হ'ব, তেতিয়া কিজানি ভাল কাম কৰিব। তো তেতিয়াহ'লে এই প্ৰচেছটো হয়। তো এই প্ৰচেছটো আমি যে এতিয়া গম পাইছোঁ যে আমি চৰকাৰ সলনি কৰিব পাৰোঁ, এইটো এটা কেনেকৈ গম পাইছোঁ? কাৰণ আমি ইয়াৰ কণ্টেক্সটো গম পাইছোঁ। কেনেকৈ আমাৰ পাৱাৰটো ক'ৰ পৰা জেনেৰেট হয়, পাৱাৰ কেনেকৈ পায় আমাৰ এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি, সেইটো আমি গম পাইছোঁ। ঠিক আছে। চ' সেই বস্তুটো ক'ৰ পৰা আহে? পলিটিকেল কালচাৰৰ পৰা আহে। নহ'লেতো সদায় ধৰি লওক একেকেইজনেই মিনিষ্টাৰ হৈ থাকিলেহেঁতেন, একেকেইজনেই MLA হৈ থাকিলেহেঁতেন, কিন্তু সদায় হ'ব নোৱাৰে। তেনেকৈ কামো কৰিব লাগিব সেইমতে, তেওঁলোকৰ এটা ইমেজ বনাব লাগিব, তেতিয়াহে মানুহখিনিয়ে তেওঁক বাৰে বাৰে নিৰ্বাচিত কৰি থাকিব। এতিয়া কিছুমান অঞ্চলত কি হয়, বাৰে বাৰে একেজন মানুহেই আমি দেখিম যে MLA হৈ আছে, MP হৈ আছে। কি কাৰণে? কাৰণ তেওঁ সেইটো এটা তেনেকুৱা ফিল্ড বনাই লৈছে, গতিকে তাৰ ৰাইজে তেওঁকে নিৰ্বাচিত কৰিব যিমান যি হৈ যায়। চ' this context is provided by the political culture. And suppose in opposite, suppose we are living in a monarchical state. ধৰি ল'লোঁ ইয়াৰ উল্টাটো, আমি ডেমক্ৰেটিক ষ্টেটত নাই, আমি মনাৰ্কেল ষ্টেটত আছোঁ, আমি ৰজাৰ শাসনত আছোঁ।
তো তাততো কোনো ইলেকশ্যনৰ কথা নাহে ৰজা গফুৰৰ কথা নাহে কাৰণ তাৰ পলিটিকেল কালচাৰটোৱে কি হয় কি কয় আমাক যে কিং ইজ অল ইন অল ৰজাৰ আদেশ আমি মানিব লাগিব ৰজাই যি কয় ভুল কয় শুদ্ধ কয় মানিব লাগিব চ' সেই কণ্টেক্সটো কোনে দিছে একেই পলিটিকেল কালচাৰে দিছে বাট ব'থ কণ্টেক্স আৰ ডিফাৰেণ্ট বাট আল্টিমেটলি ব'থ কণ্টেক্স আৰ গিভেন বাই দ্য পলিটিকেল কালচাৰ ত' পলিটিকেল কালচাৰে সেই ক'ৰ পৰা পাৱাৰ আহিছে দ্য পাৱাৰ দ্য দ্য প্ৰচেছ অফ পাৱাৰ দ্য গেম অফ পাৱাৰ গোটেই বস্তুবোৰ ডিচিজন মেকিং প্ৰচেছ গোটেই বস্তুবোৰৰ এই কণ্টেক্সটো আমাক দিয়ে ধাৰণাটো আমাক দিয়ে যে কেনেকৈ ক'ৰ পৰা কি হৈছে মানুহে এইটো গম পায় দেন দ্য নেক্সট ইম্পৰ্টেণ্ট থিং ইজ পলিটিকেল কালচাৰ ফৰ্ম এণ্ড লিংকছ ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ আইডেণ্টিটিছ তেতিয়াহ'লে ৰাজনৈতিক সংস্কৃতি আৰু এটা কাম কৰে ই কি কৰে ইট ফৰ্মছ এণ্ড লিংকছ ই গঠন কৰে আৰু এটা কানেকশ্যন আনে লিংক কৰে বস্তুটো যোগসূত্ৰ আনে কিহৰ মাজত ব্যক্তিগত আৰু সামূহিক পৰিচয়ৰ মাজত চ' ইট ফৰ্মছ এণ্ড লিংকছ বিটুইন ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ আইডেণ্টিটি নাও হোৱাট ইজ ইণ্ডিভিজুৱেল আইডেণ্টিটি ইণ্ডিভিজুৱেল আইডেণ্টিটি ডেট মিনছ the individuals their own identity individual identity মানে কি এজন মানুহৰ নিজৰ যিটো পৰিচয় সাপোজ আই এম এ ইণ্ডিভিজুৱেল চ' মোৰ নিজৰ যিটো পৰিচয় সেইটো হ'ব মোৰ ইণ্ডিভিজুৱেল আইডেণ্টিটি মই নিজকে কি বুলি পৰিচয় কৰাব বিচাৰোঁ সেইটো এটা মোৰ ওপৰত কথা হ'ব প্ৰত্যেক মানুহৰ তেনেকুৱা নিজৰ নিজৰ এটা আইডেণ্টিটি থাকে অল অফ ইউ হেভ ইয়ৰ ইণ্ডিভিজুৱেল আইডেণ্টিটি সকলোৱে নিজৰ নিজৰ এটা আইডেণ্টিটি থাকে চ' ডেট ইজ ইণ্ডিভিজুৱেল আইডেণ্টিটি ব্যক্তিগত পৰিচয় সকলোৱে নিজৰ এটা ব্যক্তিগত পৰিচয় থাকে মোৰ নাম অমুক মোৰ অমুকত জন্ম মই অমুক জাতিৰ বা অমুক ভাষা কওঁ মোৰ অমুক কোৱালিফিকেশ্যন এভৰিথিং চ' ডেট ইজ এ ইণ্ডিভিজুৱেল আইডেণ্টিটি মই অমুক ধৰ্ম চব দেন নেক্সট ইজ কালেক্টিভ আইডেণ্টিটি নাও হোৱাট ইজ কালেক্টিভ আইডেণ্টিটি কালেক্টিভ আইডেণ্টিটিটো হৈছে যে মই এই এজ এ গুড হিচাপে এটা সমূহ হিচাপে সেই সামূহিক গ্ৰুপটোৰ ভিতৰত পৰোঁ চ' ডেট ইজ মাই কালেক্টিভ আইডেণ্টিটি ঠিক আছে ফৰ এক্সাম্পল ছাপ'জ ইউ আৰ এ ষ্টুডেণ্ট চ' হোৱাট ইজ ইয়ৰ ইণ্ডিভিজুৱেল আইডেণ্টিটি ইয়ৰ ইণ্ডিভিজুৱেল আইডেণ্টিটি ফাৰ্ষ্ট অফ অল ইয়ৰ নেম নাম তোমাৰ ঠিকনা এড্ৰেছ চব এটা ইণ্ডিভিজুৱেল আইডেণ্টিটি হৈ গ'ল ঠিক আছে ইয়ৰ ক্লাছ ইয়ৰ ৰোল নম্বৰ ডেট ইজ ইয়ৰ ইণ্ডিভিজুৱেল আইডেণ্টিটি ঠিক আছে বাট হোৱাট ইজ ইয়ৰ কালেক্টিভ আইডেণ্টিটি ডেট you are a student of Women's College Tinsukia. That is your collective identity. Individual identity ki hobo? Suppose more naam, suppose this is my name is X, rule number X Y, okay. My address is Z. Okay, these are individual identity. But what is collective identity? I am a student of Women's College Tinsukia. That is a collective identity. As a whole, hetu identity Women's College Tinsukia gotekhini studentor hetu as a whole collective identity. But individually teloko identity belek belek hobo. Teloko class belek hobo, rule number belek hobo, teloko address belek hobo, sob belek hobo. ঠিক আছে so that is their individual identity collective identity hobo as a whole student of Women's College Tinsukia. Now form and links individual and collective identity. To political culture to ki kore enokwa individual identity to create kore কালেক্টিভ আইডেণ্টিটিও ক্ৰিয়েট কৰে আৰু দুইটাৰ মাজত কি কৰে লিংক কৰে যোগসূত্ৰ আনে ঠিক আছে নাও যোগসূত্ৰ এটা কেনেকৈ আনে ডেট মিনছ ছাপ'জ আই এম ইণ্ডিভিজুৱেল কিন্তু ইণ্ডিভিজুৱেল আইডেণ্টিটিৰ লগত মোৰ এটা কালেক্টিভ আইডেণ্টিটি আছে তেতিয়া তেনেকুৱা কালেক্টিভ আইডেণ্টিটি বহুত মানুহৰো আছে একেই যি ছেইম কেটেগৰীত বিলং কৰে তো গোটেই মানুহবোৰৰ মাজত কানেকশ্যনটো কোনে আনিব পলিটিকেল কালচাৰটো আনিব চ' পলিটিকেল কালচাৰ ব্ৰিং টুগেডাৰ্ছ অল দ'জ ইণ্ডিভিজুৱেলছ হু আৰ presumes same collective identity. এটা সাপোজ যেনেকৈ উইমেন্স কলেজ তিনিচুকীয়া মই এক্সাম্পল ল'লোঁ তো গোটেই সকলোৱে সেই গোটেই ষ্টুডেণ্টবোৰৰ নিজৰ ইণ্ডিভিজুৱেল আইডেণ্টিটিৰ লগত সেই কালেক্টিভ আইডেণ্টিটিটো কি দে আৰ ষ্টুডেণ্টছ অফ উইমেন্স কলেজ তিনিচুকীয়া তো গোটেই এজ এ হ'ল উইমেন্স কলেজ তিনিচুকীয়া হিচাপে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব উইমেন্স কলেজ তিনিচুকীয়া চ' ডেট ইজ দ্য কালেক্টিভ আইডেণ্টিটি তো বস্তুটো লিংক হ'ব ইণ্ডিভিজুৱেল এণ্ড কালেক্টিভ আইডেণ্টিটি চ' ডেট লিংকেজ ইজ প্ৰভাইডেড বাই দ্য পলিটিকেল কালচাৰ পলিটিকেল কালচাৰটো সেইটোৱে তেনেকুৱা পলিটিক্সৰ ক্ষেত্ৰত সেইটো লিংকটো প্ৰভাইড কৰে ছাপ'জ মই অমুক ক্লাছত পঢ়োঁ অমুক হেৰিয়ত পঢ়োঁ চ' সেই কালেক্টিভ আইডেণ্টিটিটো প্ৰভাইড কৰে ঠিক আছে অ'কে দেন নেক্সট থিং ইজ ডেট ইটছ অলছ' ডিফাইন গ্ৰুপ বাউণ্ডেৰিজ এণ্ড অৰ্গেনাইজ একশ্যন উইদিন এণ্ড বিটুইন দেম চ' কালেক্টিভ আইডেণ্টিটিটো প্ৰভাইড কৰে লিংকো কৰে ইণ্ডিভিজুৱেল আইডেণ্টিটিৰ লগত তাৰ লগতে আৰু এটা বস্তু কি কৰে দুটা গ্ৰুপৰ মাজত যিটো বাউণ্ডেৰী সেইটো ডিফাইন কৰে আৰু সেই বাউণ্ডেৰীৰ ভিতৰত তেওঁলোকে কি কি একশ্যন কৰিব লাগিব কৰ্ম কৰিব লাগিব সেই বস্তুটো ডিফাইন কৰে ঠিক আছে তেওঁলোকৰ এটা গ্ৰুপৰ মাজত আৰু দুটা গ্ৰুপৰ
মানে এটা গ্ৰুপৰ ভিতৰত আৰু দুটা গ্ৰুপৰ মাজত কেনেকুৱা ধৰণৰ মানে একশ্যন পলিচি হ'ব সেয়াও নিৰ্ধাৰণ কৰে। না গ্ৰুপ বাউণ্ডেৰী মিনছ হোৱাট, যিটো মই কালেক্টিভ আইডেণ্টিটি ক'লোঁ যে একে ধৰণৰ আইডেণ্টিটি মানুহবোৰ এটা গ্ৰুপ হৈ গ'ল, ঠিক আছে। তেনেকুৱা ধৰণে আৰু এটা বেলেগ আইডেণ্টিটি মানুহবোৰ একেলগ হৈ আন এটা গ্ৰুপ হৈ গ'ল। চ' দুয়োটা গ্ৰুপৰ মাজত বাউণ্ডেৰীটো ডিফাইন কৰে, ঠিক আছে। চ' সেই বাউণ্ডেৰীটোতো ডিফাইন কৰে, তাৰ লগতে তেওঁলোকৰ মাজত তেওঁলোকৰ ভিতৰত কি কি একশ্যন হ'ব, তেওঁলোকৰ মাজত গ্ৰুপখিনিৰ মাজত কি কি একশ্যন হ'ব সেইটো ডিটাৰমাইন কৰে। ছাপ'জ ফৰ এক্সাম্পল এ পলিটিকেল পাৰ্টি ধৰি ল'লোঁ, তো ছাপ'জ কংগ্ৰেছ এণ্ড বিজেপি, তো কোনখিনি মানুহ কংগ্ৰেছী, বিকজ দে হেভ এ ছাপাৰেট ডিফাৰেণ্ট কাইণ্ড অফ আইডিঅ'লজি, কংগ্ৰেছৰ মানুহখিনি। এণ্ড ছাপ'জ কমিউনিষ্ট পাৰ্টি, তেওঁলোকৰ এটা ডিফাৰেণ্ট কাইণ্ড অফ আইডিঅ'লজি, তো তেওঁলোকে কমিউনিষ্ট পাৰ্টি জইন কৰিছে। বিজেপি পাৰ্টি, তেওঁলোকৰ এটা ডিফাৰেণ্ট কাইণ্ড অফ আইডিঅ'লজি, তো বিজেপি পাৰ্টি জইন কৰিছে। তো এই বাউণ্ডেৰীটো ডিফাইন কৰে কোনে? পলিটিকেল কালচাৰে, ৰাজনৈতিক সংস্কৃতিয়ে। তাৰমানে এজন মানুহ কংগ্ৰেছত কি কাৰণে তেওঁ জইন কৰিব, কাৰণ তেওঁ সেই চাৰ্টেন কংগ্ৰেছ আইডিঅ'লজিৰ ওপৰত বিলিভ কৰে। এজন মানুহ বিজেপিত কি কাৰণে জইন কৰিব, তেওঁ চাৰ্টেন আইডিঅ'লজিত বিলিভ কৰে। এজন মানুহ কমিউনিষ্ট পাৰ্টিত কেলৈ যোগদান কৰিব, তেওঁ সেই পাৰ্টিকুলাৰ আইডিঅ'লজিত বিলিভ কৰে। তো সেই তাৰমানে এটা বাউণ্ডেৰী বনি গ'ল নগ'ল, এটা বাউণ্ডেৰী বনি গ'ল যে এইখিনি বিজেপি হয়, এইখিনি কংগ্ৰেছ হয়, এইখিনি অমুক চি পি আই হয়, ঠিক আছে। তেনেকুৱা নট অনলি পলিটিকেল পাৰ্টি, ইভেন চাম পলিটিকেল ইনষ্টিটিউশ্যন, পলিটিকেল গ্ৰুপছ, ছাপ'জ ইভেন প্ৰেছাৰ গ্ৰুপছ, সেইবিলাকৰ ওপৰতো সেইটো ডিপেণ্ড কৰে, ঠিক আছে। গতিকে সেই বাউণ্ডেৰীটো তেওঁলোকে ডিফাইন কৰে পলিটিকেল কালচাৰে, আৰু সেই বাউণ্ডেৰী মানে ভিতৰত তেওঁলোকে কি কি কাম কৰিব, আৰু বাউণ্ডেৰীৰ বাহিৰত বেলেগ গ্ৰুপৰ লগত তেওঁলোকৰ কি পলিচি, কি একশ্যন হ'ব সেইটোও ডিটাৰমাইন কৰে, ঠিক আছে। Now the next is, it's also provide a framework for interpreting the action and motives of others. ই আৰু এটা কি কাম কৰে পলিটিকেল কালচাৰে, যিবোৰ কাৰ্য হৈ আছে ৰাজনীতিৰ ক্ষেত্ৰত, ই তাৰ এটা ফ্ৰেমৱৰ্ক, তাৰ এটা গাঁথনি এটা প্ৰদান কৰে, এটা যে কেনেকুৱা ধৰণে কামটো হ'ব, তাৰ এটা মানে ব্যাখ্যাৰ কাৰণে যে আমাৰ ৰাজনীতিত এই ধৰণৰ কাম চলি আছে, আমাৰ পলিটিকেল পাৰ্টিটো এই ধৰণৰ কাম কৰিছে, বা আমাৰ অৰ্গেনাইজেশ্যনটো এই ধৰণৰ কাম কৰিছে। বস্তুটো ব্যাখ্যাকৰণত ই সহায় কৰে, ই এটা ফ্ৰেমৱৰ্ক প্ৰদান কৰে। আৰু ই কি কৰে? মটিভছ অফ আদাৰ্ছ, এটা মটিভ দিয়ে, এটা লক্ষ্য দিয়ে, হয় আমি এইটো মটিভত কাম কৰিছোঁ। যেনেকৈ ছাপ'জ বিজেপি পাৰ্টীয়ে যেতিয়া তেওঁলোকে বিৰোধীৰ পাৰ্টিত আছিলে, অপজিশ্যনত আছিলে, তেওঁলোকে কয় যে আমি এটা মটিভ আছে, আমি এইটো কাৰণে আমি চৰকাৰ গঠন কৰিব বিচাৰিছোঁ, ঠিক আছে, তেওঁলোকে সেই মতে কৰিব। ছাপ'জ তেনেকুৱা ধৰণৰ কিছুমান অৰ্গেনাইজেশ্যন থাকিব পাৰে, কিছুমান দল থাকিব পাৰে, নট পলিটিকেল পাৰ্টি, ছাপ'জ RSS, তেনেকৈ সদায় হিন্দু ৰাষ্ট্ৰৰ কথা কয়। চ' দে হেভ এ মটিভ, ঠিক আছে। আৰু মটিভটো তেওঁলোকে এটা বেলেগ ধৰণৰ তেওঁলোকে একশ্যনবিলাক লৈ থাকে, সেই একশ্যনবিলাকৰ তেওঁলোকে ইণ্টাৰপ্ৰেট কৰে যে আমাৰ মটিভটো এইটো, আৰু সেই মটিভটো তেওঁলোকে বেলেগকো দিয়ে। তাৰমানে যোনে আমাৰ মটিভত বিশ্বাস কৰে, আমাৰ দলত যোগদান কৰা, RSSত যোগদান কৰা। চ' সেইটো এটা পলিটিকেল কালচাৰ। তাৰমানে তেওঁলোকে পলিটিকেল কালচাৰটো কি আছে, তেওঁলোকে হিন্দু সংস্কৃতি, হিন্দু ৰাষ্ট্ৰ এষ্টাব্লিছ কৰিব বিচাৰিছে। তো সেই বস্তুটো তেওঁলোকে ইণ্টাৰপ্ৰেট কৰিছে, আৰু সেইটো এটা মটিভ দিছে বেলেগক, ঠিক আছে। সেই ছেইম বস্তুটো হৈছিলে ছাপ'জ আমাৰ যেতিয়া ইণ্ডিয়া ডিভাইড হৈ গ'ল, ইণ্ডিয়া এণ্ড পাকিস্তান। চ' ডিভাইড কি কাৰণে হ'ল? কাৰণ মুছলিম লীগে এটা বেলেগ ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন দিলে যে আমাৰ ভাৰতত থকা মুছলিম মানুহখিনি ভাৰতত যিহেতু হিন্দু মেজৰিটি আছে, ভাৰতত সুৰক্ষিত নহয়। তো যিহেতু ভাৰতত সুৰক্ষিত নহয়, মুছলিম মানুহখিনিৰ কাৰণে ছেপাৰেট কাণ্ট্ৰি লাগিব। চ' দ্য মুছলিম পিপল ৱেৰ নট ছেফ ইন ইণ্ডিয়া বিকজ হিন্দু পিপল আৰ মেজৰিটি ইন ইণ্ডিয়া। চ' দেয়াৰফৰ মুছলিম লীগ ডিমাণ্ডেড ফৰ ছেপাৰেট ষ্টেট ফৰ দ্য মুছলিম পিপল ইন ইণ্ডিয়া। চ' দিছ ডিমাণ্ড ইজ লেড টু দ্য ক্ৰিয়েশ্যন অফ পাকিস্তান এণ্ড পাৰ্টিশ্যন অফ ইণ্ডিয়া। গতিকে এই ডিমাণ্ডটোৱে পিছলৈ গৈ পাকিস্তানৰ সৃষ্টি হ'লগৈ, ভাৰত বিভাজিত হ'লগৈ। গতিকে তেওঁলোকে কি কৰিলে, প্ৰথমতে মুছলিম লীগৰ এটা দলৰ পৰা বস্তুটো আৰম্ভ হ'ল, তেওঁলোকে ইণ্টাৰপ্ৰেট কৰিলে গোটেই তেওঁলোকৰ বস্তুটো, তেওঁলোকৰ কাৰ্যটো, তেওঁলোকৰ একশ্যনটো, আৰু এইটোৱে কি কৰিলে, বাকী মুছলিম মানুহখিনি যিখিনি ভাৰতবৰ্ষত আছিলে তেওঁলোকক এটা মটিভ দিলে, হয় যে আমাক এখন ছেপাৰেট দেশ লাগিবই। সেই মটিভটো দিয়াৰ কাৰণে ইণ্ডিয়াত কমিউনেল কনফ্লিক্ট হৈ গ'লগৈ, আৰু তাৰ ফলত আল্টিমেটলি ইণ্ডিয়াক পাৰ্টিশ্যন কৰিবলগীয়া ছিটুৱেশ্যন হ'লগৈ। যদি অকল মুছলিম লীগে বিচাৰিলেহেঁতেন তেতিয়া বস্তুটো নহ'লহেঁতেন, অকল এটা দলে বিচাৰিলে দেশ এখন দি দিব নেকি? কিন্তু মুছলিম লীগে অকল নিজে বিচৰাটো নহয়, তেওঁলোকে গোটেই বাকী মানুহখিনিক মটিভেট কৰিলে, মটিভ দিলে যে আমাকো লাগে, হয় ছেপাৰেট কাণ্ট্ৰি লাগে, আমি ইয়াত সুৰক্ষিত নহয়। চ' সেই বস্তুটো পলিটিকেল কালচাৰৰ জৰিয়তে তেওঁলোকে কৰিব পাৰে, ঠিক আছে। তো তাত মানে পলিটিকেল কালচাৰৰ ৰোলটো থাকে। দেন পলিটিকেল কালচাৰ অলছ' প্ৰভাইডেড ৰিচোৰ্চেছ ফৰ পলিটিকেল অৰ্গেনাইজেশ্যন এণ্ড পলিটিকেল মবিলাইজেশ্যন। গতিকে
ই আকৌ ৰিচোৰ্চ কিছুমান সম্পদো প্ৰদান কৰে, কিছুমান আহিলা সম্পদ এইবিলাক প্ৰদান কৰে যিখিনি ৰাজনৈতিক সংগঠন আছে, ঠিক আছে, সেইবিলাকক এটা সম্পদ প্ৰদান কৰে বা আহিলা প্ৰদান কৰে ৰাজনীতিৰ কাৰণে, যে কোনখিনি বিষয়ক লৈ তেওঁলোকে ৰাজনীতি কৰিব। যেনেকৈ আমাৰ আছামত যদি এক্সাম্পল দিওঁ, ইফ ইউ টেকিং দ্য এক্সাম্পল অফ আছাম, ভেৰিয়াছ মেনি অৰ্গেনাইজেশ্যন ডুইং পলিটিক্স জাষ্ট টেকিং ওৱান ইছ্যু, ডেট ইজ দ্য ইছ্যু অফ বাংলাদেশী। কিমান চনৰ পৰা অসমত এটা টপিক লৈ ৰাজনীতি চলি আছে, ডেট ইজ ইছ্যু অফ বাংলাদেশী বিষয়টোক লৈ। তো এইটো এটা ৰিচোৰ্চ নিচিনা হৈ গৈছে। আমাৰ কালচাৰ, আমাৰ পলিটিকেল কালচাৰ, বাংলাদেশ এটা বহুত ইম্পৰ্টেণ্ট টপিক, ইম্পৰ্টেণ্ট বিষয়, ইম্পৰ্টেণ্ট ৰিচোৰ্চ। চ' বাংলাদেশীৰ নামতে বহুতখিনি পলিটিকেল পাৰ্টিজ, পলিটিকেল অৰ্গেনাইজেশ্যন ফৰ্ম হৈছে, তেওঁলোকে ৰাজনীতিও কৰিছে, কোনোবাই গভৰ্ণমেণ্টো ফৰ্ম কৰিলে, মিনিষ্টাৰো হ'ল, MNA হ'ল, ঠিক আছে, এই বাংলাদেশী ইছ্যুটোৰ ওপৰত ডিপেণ্ড কৰি। আৰু সেই ইছ্যুটোহে তেতিয়াৰ পৰা মানে যিটো একদম অসম আন্দোলনৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে সেই বিষয়টো চলি আছে, শেষ হোৱাই নাই। আৰু সেই ইছ্যুটোক লৈ নতুন নতুন পলিটিকেল পাৰ্টি, অৰ্গেনাইজেশ্যন ফৰ্ম হৈছে, আন্দোলনো হৈছে, আৰু কোনোবা মন্ত্ৰী, MLA চব হৈ গৈছে এই ইছ্যুটোক লৈ। চ' সেই ৰিচোৰ্চটোক লৈ। চ' পলিটিকেল কালচাৰে তেনেকুৱা ধৰণৰ ৰিচোৰ্চ প্ৰদান কৰে, যে এটা ৰিচোৰ্চ প্ৰদান কৰে যে পলিটিকেল অৰ্গেনাইজেশ্যন যিটো ৰিচোৰ্চক লৈ আগবাঢ়ি যাব পাৰে। চ' আমাৰ অসমৰ ক্ষেত্ৰত সেই ৰিচোৰ্চটো আহি গ'ল বাংলাদেশীক লৈ, সেইটো ইছ্যুৰ ওপৰতে ভিত্তি কৰি বহুতখিনি মানুহ, মন্ত্ৰী, নেতা চব হ'লগৈ। তো এটা ৰিচোৰ্চ তেওঁলোকে পালে, ঠিক আছে। চ' ডেট ইজ অলছ' প্ৰভাইডেড বাই পলিটিকেল কালচাৰ। দেন পলিটিকেল কালচাৰ অলছ' হেল্প ষ্টাডি প্ৰব্লেম অফ ষ্টেবিলিটি এণ্ড চেঞ্জ অফ পলিটিকেল ছিষ্টেম। পলিটিকেল কালচাৰটোৱে আৰু এটা বস্তুত সহায় কৰে, সেইটো হৈছে যে আমাৰ ষ্টেবিলিটি, স্থায়িত্বতাৰ যি সমস্যা যদি কিবা আছে সেইটোৰ ওপৰত অধ্যয়ন কৰাত সহায় কৰে। আৰু চেঞ্জ অফ পলিটিকেল ছিষ্টেম, ৰাজনৈতিক ব্যৱস্থাটো সলনিৰ ক্ষেত্ৰত ই সহায় কৰে। না প্ৰব্লেম অফ ষ্টেবিলিটি, তাৰমানে যিকোনো ধৰণৰ শাসন কাৰ্যৰ স্থায়িত্বতা যদি নাথাকে, যেনেকৈ পাকিস্তানৰ এতিয়া ডেম'ক্ৰেচি আজিলৈকে স্থায়ী হ'বই পৰা নাই। ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হয়, আকৌ তাত আৰ্মি আহি যায়, উফৰাই দিয়ে। চ' ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট এষ্টাব্লিছ, দেন এগেইন মিলিটেৰী ৰুল ইজ দেয়াৰ, দে জাষ্ট অভাৰথ্ৰন দ্য ডেম'ক্ৰেটিক ৰুল। আকৌ তাৰপিছত ডেম'ক্ৰেচি হয়, আকৌ আৰ্মি ৰুল আহি যায়। ম্যানমাৰটো ছেইম ছিষ্টেম। তো তাত কি প্ৰব্লেম হৈছে? প্ৰব্লেম অফ ষ্টেবিলিটি। নাও হোৱাই দেৰ ইজ প্ৰব্লেম অফ ষ্টেবিলিটি? বিকজ তেওঁলোকৰ পলিটিকেল কালচাৰটো তেনেকুৱা। চ' পলিটিকেল কালচাৰৰ ওপৰত ডিপেণ্ড কৰে ষ্টেবিলিটিৰ ওপৰত, যিটো আলমন এণ্ড ভাৰ্ব্ৰাই কৈ গৈছে যে ষ্টেবল ডেম'ক্ৰেটিক ছিষ্টেম হ'বলৈ আমাক লাগিব চিভিক কালচাৰ। এণ্ড হি অলছ' এক্সপ্লেইন দ্য ভেৰিয়াছ কেৰেক্টাৰিষ্টিক্স অফ চিভিক কালচাৰ। তো চিভিক কালচাৰৰ কথা কৈছে যে চিভিক কালচাৰ আমাক লাগিব ষ্টেবিলিটি হ'বৰ কাৰণে, ষ্টেবল গভৰ্ণমেণ্ট হ'বৰ কাৰণে, ষ্টেবল ডেম'ক্ৰেটিক ছিষ্টেম হ'বৰ কাৰণে। সেই ষ্টেবিলিটি নথকাৰ কাৰণে পাকিস্তান, ম্যানমাৰত সদায় মিলিটেৰী ৰুল আমি দেখিবলৈ পাওঁ। ষ্টেবিলিটিটো এটলিষ্ট ইণ্ডিয়াত আছে কাৰণে আমি ইণ্ডিয়াত আজিলৈকে তেনেকুৱা বস্তু দেখিবলৈ পোৱা নাই। ইণ্ডিয়াত ফ্ৰম ইণ্ডিপেণ্ডেঞ্চ টু টিল নাও আমি ডেম'ক্ৰেটিক ছিষ্টেম দেখিবলৈ পাই আছোঁ। এণ্ড দ্য চেঞ্জ অফ পলিটিকেল ছিষ্টেমটো সলনি কৰাৰ ক্ষেত্ৰতো ই সহায় কৰিব পাৰে। ফৰ এক্সাম্পল নেপাল, ইন নেপাল দেৰ ৱাজ এবছলিউট মনাৰ্কিয়েল ছিষ্টেম, দেন the communist revolt, Maowadi revolt happened in Nepal, and then ultimately it led to the democratic system in Nepal. Same thing happened earlier in the UK, United Kingdom, where absolute monarchy was there, then the glorious revolution happened, and then constitutional monarchy established in UK and democratic government established in UK. ঠিক আছে, গতিকে পলিটিকেল ছিষ্টেমটো চেঞ্জ কৰাৰ ক্ষেত্ৰতেই সহায় কৰে। ঠিক আছে, চ' দিছ ইজ দ্য ৰোল অফ political culture in understand politics. Now what is the role of political culture in comparative politics? তুলনামূলক ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক সংস্কৃতিয়ে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰে? So first of all, it helps study politics in different settings or contexts. এটা comparative politics মানে কি? What is the meaning of comparative politics? What we do in comparative politics? What we study in comparative politics? In comparative politics, we compare the things. We compare political system. We compare political institution. We compare political actions. So, political culture help us to study politics in different settings and contexts. গতিকে comparative politicsৰ আমাৰ কামটো হৈছে কি? তুলনা কৰা। বেলেগ বেলেগ ৰাজনৈতিক ব্যৱস্থা, বেলেগ বেলেগ ৰাজনৈতিক প্ৰক্ৰিয়াৰ বিষয়ে তুলনা কৰা। বেলেগ বেলেগ দেশৰ হ'ব পাৰে, বেলেগ বেলেগ ঠাইৰ, ঠিক আছে, বেলেগ বেলেগ সংবিধানৰ তুলনা কৰা।
তো এই তুলনা যেতিয়া আমি কৰোঁ এই তুলনা কৰাত সহায় কৰে কোনে পলিটিকেল কালচাৰটোৱে কাৰণ যদি আমি পলিটিকেল কালচাৰটো গম পাওঁ আমাৰ তুলনা কৰিবলৈ সহায় হয় ফৰ এক্সাম্পল ছাপ'জ উই আৰ কম্পেয়াৰিং বিটুইন দ্য পলিটিকেল ছিষ্টেম অফ ইণ্ডিয়া এণ্ড পলিটিকেল ছিষ্টেম অফ UK আমি ইউনাইটেড কিংডমৰ আৰু এফালে ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থা ধৰি লওক আমি কম্পেৰিজন কৰিছোঁ তুলনা কৰিছোঁ Now, if you know the political culture of India and if you know the political culture of UK, then you can easily compare. আমি আৰামত কম্পেয়াৰ কৰিব পাৰোঁ যদি আমি ভাৰতৰ ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে জানো আৰু যদি আমি ইউকেৰ ৰাজনৈতিক সংস্কৃতিৰ বিষয়ে জানো আমি আৰামত কম্পেয়াৰ কৰিব পাৰিম কিন্তু যদি নাজানো আমাৰ দিগদাৰ হ'ব আমাৰ এইটো কথা ভাবি আমি পাৰ নাপাম যে ভাৰতবৰ্ষৰ ডেম'ক্ৰেচি আছে এখন কিন্তু মানে ইউকেত এতিয়ালৈকে মানে মনাৰ্কি কি কাৰণে আছে ঠিক আছে মনাৰ্কিয়েল ছিষ্টেমটো কি কাৰণে ইউকেত প্ৰিভেল কৰি থৈছে ভাৰতবৰ্ষত তেনেকুৱা ছিষ্টেম কেলৈ নাই ঠিক আছে তে ঠিক সেইদৰে হোৱাই চ' ইউকে দেয়াৰ ইজ মনাৰ্কিয়েল ছিষ্টেম হোৱাই ইণ্ডিয়া did not prevail monarchical system although India almost retained the same principles same system from the colonial rule তো তেতিয়াহ'লে ইণ্ডিয়াত একেধৰণৰ ছিষ্টেম কেলৈ নাই বহুতখিনি কুৱেশ্যন আহিব পাৰে যদি আমি পলিটিকেল কালচাৰটোৰ বিষয়ে নাজানো বাট ইফ ইউ ন' দ্য পলিটিকেল কালচাৰ অফ UK পলিটিকেল কালচাৰ অফ ইণ্ডিয়া তেতিয়াহ'লে আমাৰ এই কুৱেশ্যনটো নাহে কাৰণ আমি তেতিয়া ইজিলি কম্পেয়াৰ কৰিব পাৰিম কাৰণ আমি পলিটিকেল কালচাৰটো জানো যে ইণ্ডিয়াৰ পলিটিকেল কালচাৰ কেনেকুৱা হয় ইণ্ডিয়াৰ মানুহখিনিৰ চিন্তাধাৰাটো কেনেকুৱা হয় আৰু ইউকেৰ কেনেকুৱা হয় ঠিক আছে চ' সেই কম্পেৰিজন কৰাত সহায় কৰে নেক্সট ইট হেল্পছ আণ্ডাৰষ্টেণ্ড পলিটিকেল বিহেভিয়াৰ এণ্ড মটিভছ তো পলিটিকেল কালচাৰৰ বিষয়ে নলেজ থাকিলে কি হয় আমি ৰাজনৈতিক আচৰণ আৰু ৰাজনৈতিক লক্ষ্য উদ্দেশ্যৰ বিষয়ে আমি গম পাওঁ ইফ ইউ ন' দ্য পলিটিকেল কালচাৰ না হোৱাট ইজ পলিটিকেল বিহেভিয়াৰ ৰাজনৈতিক আচৰণ মানে কি ৰাজনীতিৰ ক্ষেত্ৰত মানুহবোৰে যিটো আচৰণ প্ৰকাশ কৰে ৰাজনীতিৰ বিষয়বোৰৰ ক্ষেত্ৰত সেইটোকে কয় ৰাজনৈতিক আচৰণ চ' হোৱাট এভাৰ দ্য actions or whatever the emotions, whatever the sentiment, whatever the behavior showed by the people regarding any political activities, that is called the political behavior. For example, voting behavior is kind of a political behavior. ঠিক আছে and political motives means different kind of political motives may be there for different organization, for different people. বেলেগ বেলেগ ধৰণৰ সকলোৰে ৰাজনৈতিক উদ্দেশ্য থাকে তো সেই বস্তুটো বুজাত সহায় কৰে কোনে পলিটিকেল কালচাৰে ফৰ এক্সাম্পল ভোটিং বিহেভিয়াৰ ছাপ'জ কোনো এটা পাৰ্টিকুলাৰ অঞ্চলত সদায় এটা পাৰ্টি মানুহে জিকি আছে না কি কাৰণে সেই পাৰ্টিটো মানুহে সদায় জিকে সেইটো বুজিবৰ কাৰণে পলিটিকেল কালচাৰতে সহায় কৰিব যে সেই অঞ্চলৰ মানুহখিনি কি চাই ভোট দিয়ে তো যদি ছাপ'জ কোনোবা এটা অঞ্চলত আমি দেখোঁ যে ছাপ'জ সদায় একে জাতিৰ মানুহ এজন জিকি আছে তেতিয়া যদি আমি ষ্টাডি কৰোঁ কি কাৰণে সেই জাতিৰ মানুহজনে জিকি থাকে যে সেই জাতি মেজৰিটি মানুহ তাত আছে আৰু মানুহখিনিয়ে সদায় জাতি চাই ভোট দিয়ে সেই ঠাইৰ মানুহখিনিয়ে তো সেই ঠাইৰ মানুহখিনিৰ পলিটিকেল কালচাৰটো তেনেকুৱা তো ইয়াৰ ফলত সেইটোৱে ডিটাৰমাইন কৰিছে তেওঁলোকৰ পলিটিকেল বিহেভিয়াৰ তাৰ ফলত সদায় এটা জাতিৰ মানুহে তাত জিকি থাকে সেই মানুহটোৰ কোৱালিফিকেশ্যন থাকক বা নাথাকক ঠিক আছে চ' পলিটিকেল কালচাৰ হেল্পছ টু আণ্ডাৰষ্টেণ্ড দিছ কাইণ্ড অফ পলিটিকেল বিহেভিয়াৰ এণ্ড পলিটিকেল মটিভছ দ্য নেক্সট পলিটিকেল কালচাৰ অলছ' হেল্পছ এক্সপ্লেইন পলিটিকেল ফেন'মেনন পলিটিকেল ছিষ্টেম এণ্ড ইনষ্টিটিউশ্যন তো পলিটিকেল কালচাৰে আৰু এটা কাম কৰে ই বেলেগ বেলেগ ধৰণৰ ৰাজনৈতিক প্ৰক্ৰিয়া পৰিঘটনা ৰাজনৈতিক ব্যৱস্থা আৰু ৰাজনৈতিক অনুষ্ঠানসমূহৰ ব্যাখ্যা কৰাত সহায় কৰে যে এই বস্তুটো কি কাৰণে হৈছে হোৱাই দিছ ছিষ্টেম ইজ দেয়াৰ হোৱাই দিছ ইনষ্টিটিউশ্যন ইজ দেয়াৰ হোৱাট ইজ দ্য মটিভ অফ দিছ ইনষ্টিটিউশ্যন ইট কেন এক্সপ্লেইন পলিটিকেল কালচাৰ কেন এক্সপ্লেইন আমাক ব্যাখ্যা কৰাত সহায় কৰে ঠিক আছে দেন পলিটিকেল কালচাৰ অলছ' মেক কম্পেৰিজন মোৰ মিনিংফুল এজ আই অলৰেডি মেনশ্যন ইফ ইউ হেজ দ্য নলেজ অফ পলিটিকেল কালচাৰ ইউ কেন কম্পেয়াৰ ভেৰি ইজিলি চ' ইট মেক্স কম্পেৰিজন মোৰ মিনিংফুল এটা মিনিংফুল কৰি তোলে এনেই যদি আমি কম্পেয়াৰ কৰোঁ উইদাউট টেকিং দ্য হেল্প অফ পলিটিকেল কালচাৰ ছাপ'জ আমি USA কম্পেয়াৰ কৰিছোঁ বা UK ইণ্ডিয়াৰ কম্পেয়াৰ কৰিছোঁ পলিটিকেল ছিষ্টেমৰ তো কম্পেয়াৰ কৰিলোঁ UKত এইটো ছিষ্টেম আছে ইণ্ডিয়াত এইটো আছে আমি কম্পেয়াৰ কৰিলোঁ ছাপ'জ USA এইটো আছে ইণ্ডিয়াত এইটো আছে কম্পেয়াৰ কৰিলোঁ কিন্তু জাষ্ট আমি কম্পেয়াৰহে কৰিব পাৰিম আমি একো জাষ্টিফিকেশ্যন দিব নোৱাৰিম যে ইণ্ডিয়াত কেলৈ এইটো আছে আমেৰিকাত কেলৈ এইটো নাই বা আমেৰিকাত কেলৈ এইটো আছে ইণ্ডিয়াত কেলৈ এইটো নাই হোৱাই USA হেজ দিছ থিং বাট ইণ্ডিয়া ডাজেণ্ট হোৱাই ইণ্ডিয়া হেজ দিছ থিং বাট UK ডাজেণ্ট তো ইয়াৰ জাষ্টিফিকেশ্যনটো আমি দিব নোৱাৰিম বাট আমি জাষ্টিফিকেশ্যন তেতিয়া দিব পাৰিম হোৱেন উই হেভ এ নলেজ অফ পলিটিকেল কালচাৰ অফ USA এণ্ড ইণ্ডিয়া তো এই জাষ্টিফিকেশ্যন আমি দিব পাৰিম বিকজ USA কালচাৰটো কি হৈছে খুব লিবাৰেল কালচাৰ ইণ্ডিভিজুৱেলিষ্টিক কালচাৰ কেপিটেলিষ্ট কালচাৰ ইণ্ডিয়াৰ কালচাৰটো তেনেকুৱা নহয় অলপমান ছিপাৰেট হয় সেইটো কাৰণে ইণ্ডিয়াত এনেকুৱা ছিষ্টেম
চ' সেইটো আমি জাষ্টিফিকেশ্যনটো কেনেকৈ দিব পাৰিম ইফ উই হেভ আ নলেজ অফ পলিটিকেল কালচাৰ অফ বোথ দ্য কাণ্ট্ৰিজ এতিয়া কালচাৰটোৰ যদি নলেজ নাথাকে আমি কম্পেৰিজনটো মিনিংফুল নহ'ব ইমান এটা জাষ্ট এটা মানে ৱেক কাইণ্ড অফ কম্পেৰিজন হ'ব ঠিক আছে চ' ইট মেক্স কম্পেৰিজন মোৰ মিনিংফুল দেন it also helps generalization and prediction so making hypothesis or theory building তো পলিটিকেল কালচাৰ আৰু এটা বস্তুত আমাক সহায় কৰে সেইটো হৈছে আমাক এই বস্তুবোৰ জেনেৰেলাইজ কৰাত সহায় কৰে লগতে প্ৰেডিকশ্যন কৰা মানে আমি এটা ভৱিষ্যতবাণী কৰাৰ ক্ষেত্ৰতে সহায় কৰে এতিয়া জেনেৰেলাইজ আমি কেনেকৈ কৰিব পাৰোঁ ছাপ'জ যে কিবা এটা কামৰ ক্ষেত্ৰত যে এনেকুৱা হ'লে এনেকুৱাই হয় জেনেৰেলাইজ মানে কি আল্টিমেটলি মানে জেনেৰেল এটা থিয়ৰী সাধাৰণ বস্তুটো এটা সাধাৰণ এটা আমি অনুমান লগাব পাৰোঁ থিয়ৰী এটা দিব পাৰোঁ যে এনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে বা এনেকুৱা ধৰণে হ'ব ঠিক আছে ফৰ এক্সাম্পল আমি ছাপ'জ গ্ৰ'থ অফ ৰিজনেলিজিম ইন ইণ্ডিয়া ছাপ'জ সেই টপিকটো আমি লৈছোঁ উই টেক দ্য টপিক অফ গ্ৰ'থ অফ ৰিজনেলিজিম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ আঞ্চলিকবাদৰ বিকাশ তো আঞ্চলিকতাবাদৰ বিকাশ কেনেদৰে হৈছে ভাৰতবৰ্ষত তাৰ আমি কিছুমান জেনেৰেল কজ বা ৰিজন দিব পাৰোঁ উই কেন গিভ ছাম জেনেৰেল কজ ফৰ দ্য গ্ৰ'থ অফ ৰিজনেলিজিম ইন ইণ্ডিয়া নাও হাউ উই কেন জেনেৰেলাইজ দ্য থিং কিন্তু জেনেৰেলাইজ আমি কেনেকৈ কৰিছোঁ আমি ষ্টাডি কৰিছোঁ পলিটিকেল কালচাৰটো ইণ্ডিয়াৰ তাত আমি দেখিছোঁ যে কিছুমান এৰিয়াত ৰিজনেলিজিমটো কি কাৰণে বিকাশ হৈছে যে দিছ এৰিয়াছ হেজ চাৰ্টেন ইছ্যুজ চাৰ্টেন প্ৰব্লেমছ আৰু কিছুমান বস্তু আমি দেখিলোঁ যে কিছুমান বস্তু একেই হৈছে যেনেকৈ ছাপ'জ চেণ্টাৰে নেগলেক্ট কৰিছে তেওঁলোকৰ আইডেণ্টিটি প্ৰব্লেম আছে চ' দিছ ছাম প্ৰব্লেমছ আৰ কমন তো তাৰ পৰা আমি জেনেৰেলাইজ কৰিব পাৰোঁ যে দিছ ইজ দ্য ৰিজন ফৰ দ্য গ্ৰ'থ অফ ৰিজনেলিজিম ইন ইণ্ডিয়া চ' সেই জেনেৰেলাইজটো কৰিব পাৰোঁ দেন ইটছ অলছ' হেভছ ইন প্ৰেডিকশ্যন আমি ভৱিষ্যতবাণী কৰিব পাৰোঁ যে এনেকুৱা হ'ব জেনেৰেলি ইন ছ'চিয়েল ছায়েন্স উইচ কেনট প্ৰেডিক্ট দ্য থিংছ লাইক ফিজিকেল ছায়েন্স আমি অন্য বিজ্ঞানৰ নিচিনাকৈ যেনেকৈ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞানৰ নিচিনাকৈ আমি ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞানত স্পেচিয়েলি ৰাজনীতি বিজ্ঞানত আমি ভৱিষ্যতবাণী সাধাৰণতে কৰিব নোৱাৰোঁ কাৰণ ইট ডিপেণ্ডছ অন দ্য হিউমেন বিহেভিয়াৰ মানুহৰ আচৰণ কেতিয়া সলনি হৈছে আমি ক'ব নোৱাৰোঁ বাট পলিটিকেল কালচাৰ ষ্টাডি কৰিলে এটলিষ্ট আমি এটা হাইপথেচিছ বনাব পাৰোঁ এটা থিয়ৰী বনাব পাৰোঁ এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ যে এনেকুৱা হ'ব পাৰে ঠিক আছে চ' ইউ কেন গিভ দিছ কাইণ্ড অফ প্ৰেডিকশ্যন এইটো ধৰণৰ একশ্যন ল'লে এনেকুৱা হ'ব পাৰে আমি এটা প্ৰেডিক এটা কৰিব পাৰোঁ এটলিষ্ট একেবাৰে এপচুলেট আমি মানে এটা থিয়ৰী বনাব নোৱাৰিলোঁ জাষ্ট লাইক ফিজিকেল ছায়েন্স জাষ্ট লাইক ফিজিক্স কেমেষ্ট্ৰি নিচিনা আমি থিয়ৰী বনাব নোৱাৰিলোঁ এটলিষ্ট এটা হাইপথেচিছ বনাব পাৰোঁ যে এনেকুৱা কৰিলে এনেকুৱা হ'ব ঠিক আছে যেনেকৈ ফৰ এক্সাম্পল ছাপ'জ ৰিগাৰ্ডিং suppose women participation in politics if more women participate in politics maybe the issue of women may be rise in the within the government যদি বেছিকৈ মহিলাৰ প্ৰতিনিধি সংখ্যা বাঢ়িব হয়তো মহিলাৰ বিষয়ে ইছ্যুসমূহ বেছি ৰাইজ হ'ব তেনেকুৱা ধৰণৰ হাইপথেচিছ তেনেকুৱা ধৰণৰ থিয়ৰী আমি হয়তো বনাব পাৰোঁ বাই দ্য ইউজ অফ দ্য পলিটিকেল কালচাৰ বাই দ্য ষ্টাডি অফ পলিটিকেল কালচাৰ চ' দিছ ইজ দ্য ৰ'ল অফ পলিটিকেল কালচাৰ ইন কম্পেৰেটিভ পলিটিক্স Now, role of political culture in political institution. Now, what is political institution? Political institution means ki every legislative, democratic, executive, judicial kind of institution, all these are political institution. Even political parties are also political institution, and even some pressure groups. All these are political institution, and we can also term political institution to those. Categories like norms, social, political norms, political behavior. These are also some kind of a political institution. So, gotike formal institution নহয় but kind of a political institution. গতিকে political institution ৰাজনৈতিক অনুষ্ঠান মানে কি সকলো ধৰণৰ যি কাৰ্যপালিকাৰ ন্যায়পালিকা বিধানমণ্ডলৰ যিবোৰ সংগঠন আছে গোটেইবোৰ political institution হয় এতিয়া ছাপ'জ লোকসভা পলিটিকেল ইনষ্টিটিউশ্যন হয় ৰাজ্যসভা পলিটিকেল ইনষ্টিটিউশ্যন হয় ঠিক আছে সেইবিলাক পলিটিকেল ইনষ্টিটিউশ্যন হয় অল দিছ কাইণ্ড অফ পলিটিকেল ইনষ্টিটিউশ্যন পলিটিকেল পাৰ্টিবিলাক পলিটিকেল ইনষ্টিটিউশ্যন হয় ছাপ'জ বিজেপি কংগ্ৰেছ AJP দিজ আৰ পলিটিকেল ইনষ্টিটিউশ্যন প্ৰেছাৰ গ্ৰুপছ পলিটিকেল অৰ্গেনাইজেশ্যন ৰাজনৈতিক যিবিলাক সংগঠন আছে প্ৰেছাৰ গ্ৰুপছ আছে সেইবিলাকো পলিটিকেল ইনষ্টিটিউশ্যন বুলি আমি ক'ব পাৰোঁ আৰু আনকি আমি পলিটিকেল নৰ্মছ যিটো ৰাজনৈতিক মূল্যবোধ পলিটিকেল বিহেভিয়াৰ ৰাজনৈতিক আচৰণ সেইবিলাককো আমি ৰাজনৈতিক অনুষ্ঠানৰ ভিতৰত আমি গণ্ডিৰ ভিতৰত থ'ব পাৰোঁ Now, what is the role of political culture in this political institution? এতিয়া কথাটো হ'ল এই ৰাজনৈতিক অনুষ্ঠানবিলাকৰ ক্ষেত্ৰত পলিটিকেল কালচাৰটো কি ভূমিকা আছে
তো বেচিকেলি পলিটিকেল কালচাৰ গিভ এ অভাৰআৰ্কিং ফ্ৰেমৱৰ্ক অফ পলিটিকেল ইনষ্টিটিউশ্যন ই ৰাজনৈতিক অনুষ্ঠানসমূহৰ এটা ফ্ৰেমৱৰ্ক এটা প্ৰদান কৰে যে ৰাজনৈতিক অনুষ্ঠানবোৰে কেনেধৰণে কামটো কৰিব কাৰণ যদিও আমাৰ কনষ্টিটিউশ্যন থাকে ৰুলছ ৰেগুলেশ্যন থাকে বাট তাৰ অৰ্থ এইটো নহয় যে ৰাজনৈতিক অনুষ্ঠানবোৰে তেনেধৰণে কাম কৰিব চ' ইন most of the cases political institution function with according to the political culture কিয়নো বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে পলিটিকেল ইনষ্টিটিউশ্যনবোৰে কেনেধৰণে কাম কৰে পলিটিকেল কালচাৰৰ বেচিছত কাম কৰে নট অন দ্য বেচিছ অফ দ্য ৰুল ছেট বাই দ্য কনষ্টিটিউশ্যন অৰ ৰুল ছেট বাই দ্য ল গতিকে ৰুল যিখিনি ছেট হৈ আছে সেইখিনিতকৈ ফৰ্মেল ৰুলতকৈ পলিটিকেল কালচাৰৰ মতে বেছিকৈ কাম কৰে পলিটিকেল ইনষ্টিটিউশ্যনে নাও হাও কেনেধৰণে কাৰণ এতিয়া আমাৰ ছাপ'জ ইণ্ডিয়া যদি এক্সাম্পল দিওঁ ইফ ইউ গিভ দ্য এক্সাম্পল অফ ইণ্ডিয়া তেতিয়াহ'লে বাই দ্য কনষ্টিটিউশ্যন মতে ৰুলছ মতেতো জাত পাতক লৈ কোনো ৰাজনীতি কৰিব নোৱাৰে ধৰ্মক লৈ কোনো ৰাজনীতি কৰিব নোৱাৰে চ' বাই ৰুলছ ইউ কেনট হেভ কাষ্ট পলিটিক্স ৰিলিজিয়াছ পলিটিক্স ইন ইণ্ডিয়া তুমি ভাৰতবৰ্ষৰ ধৰ্মৰ নামত জাতিৰ নামত জাত পাতৰ নামত ৰাজনীতি কৰিব নোৱাৰা তো সেইটো ৰুলে কৈছে সেইটো কনষ্টিটিউশ্যনে কৈছে বাট প্ৰেক্টিকেলি কি হৈছে হোৱাট পলিটিকেল পাৰ্টিজ একচুৱেলি ডু পলিটিকেল পাৰ্টিবোৰে কি কৰিছে জাতিৰ নামততো ৰাজনীতি কৰি আছে জাতিৰ নামত ভোট খোজে ধৰ্মৰ নামত ভোট খোজে ধৰ্মৰ নামত পলিটিকেল পাৰ্টি ফৰ্ম হয় জাতিৰ নামত পলিটিকেল পাৰ্টি ফৰ্ম হয় ঠিক আছে ৰুলছ মতে তেওঁলোকে হেৰি কৰিব নোৱাৰে কাৰণে জাতিৰ নামটো নিদিয়ে বা ধৰ্মৰ নামটো নিদিয়ে কিন্তু আল্টিমেটলি ধৰ্মৰ নামতে পলিটিকেল পাৰ্টি ফৰ্ম হয় বহুতখিনি পলিটিকেল পাৰ্টি আছে নামবোৰ বেলেগ বেলেগ ধৰণৰ থাকিব ডেম'ক্ৰেটিক এলায়েন্স কিবা কিবি কিন্তু আল্টিমেটলি আমি জানো যে এটা পাৰ্টিকুলাৰ ধৰ্মৰ মানুহৰ কাৰণে পাৰ্টিটো ফৰ্ম হৈছে ঠিক সেইদৰে কিছুমান পাৰ্টিৰ নাম কিবা বেলেগ ধৰণৰ থাকিব কিন্তু আমি জানো যে এটা পাৰ্টিকুলাৰ জাতিক লৈ পিনে সেই ধৰ্মৰ পাৰ্টিটো গঠন হৈছে তো ধৰ্ম জাতিক লৈ ইয়াৰ ৰাজনীতি চলি থাকে কিন্তু ৰুল মতে সেইটো কৰিব নোৱাৰে তেতিয়াহ'লে সেইটো কি কাৰণে কৰিছে পলিটিকেল ইনষ্টিটিউশ্যনবোৰে বাই ফলোয়িং পলিটিকেল কালচাৰ যিহেতু আমাৰ পলিটিকেল কালচাৰত আছে যে আমাৰ জাত পাতৰ ৰাজনীতি ইয়াত থাকিবই আমাৰ ধৰ্মৰ ৰাজনীতি ইয়াত থাকিবই চ' কাষ্টিজিম অলৱেজ কাষ্ট পলিটিক্স ইজ অলৱেজ দেয়াৰ ইন ইণ্ডিয়া ইন ইণ্ডিয়ান পলিটিকেল কালচাৰ ৰিলিজিয়াছ পলিটিক্স ইজ অলৱেজ দেয়াৰ ইন দ্য ইণ্ডিয়ান পলিটিকেল কালচাৰ চ' দেয়াৰ ফৰ পলিটিকেল ইনষ্টিটিউশ্যন অলছ' ফ'ল' দিছ কাইণ্ড অফ কালচাৰ এণ্ড দে অলছ' মেকিং দিছ কাষ্ট পলিটিক্স এণ্ড ৰিলিজিয়াছ পলিটিক্স গতিকে কনষ্টিটিউশ্যনত নাই ৰুলত নাই যে জাত পাতক লৈ ৰাজনীতি কৰিব পাৰি ধৰ্মক লৈ ৰাজনীতি কৰিব পাৰি কিন্তু যিহেতু পলিটিকেল কালচাৰত আছে ৰাজনৈতিক দলসমূহে এইটো কাম কৰে চ' তাৰমানে পলিটিকেল কালচাৰটো সেই ফ্ৰেমৱৰ্কটো প্ৰদান কৰে সেইটোৱে পলিটিকেল ইনষ্টিটিউশ্যনত পলিটিকেল কালচাৰ ৰোল দেন ইট অলছ' প্ৰভাইডেড ষ্টেবিলিটি এণ্ড লেজিটিমেচি পলিটিকেল কালচাৰৰ ওপৰতে ডিপেণ্ড কৰিব যে ষ্টেবিলিটি থাকিবনে নাই লেজিটিমেচি থাকিবনে নাই যিটো অলৰেডি মই চিভিক কালচাৰ বুজাওঁতে কৈছিলোঁ এলমন এণ্ড ভাৰ্বাৰে সেইটো কথা কৈছিলে যে ষ্টেবিলিটি এণ্ড লেজিটিমেচি ডিপেণ্ডছ অন দ্য পলিটিকেল কালচাৰ এতিয়া ৰজাৰ শাসন যে থাকিব ৰজাৰ শাসন যদি বছৰ বছৰে এখন দেশত আছে হোৱাই বিকজ পিপুল একচেপ্ট দ্য অথৰিটি অফ দ্য কিং সেই লেজিটিমেচিটো ৰজাৰ লেজিটিমেচিটো মানুহবোৰে একচেপ্ট কৰি লৈছে ডেটছ ৱাই দে ডিড নট অপ'জ দ্য কিং দে নেভাৰ অপ'জ দ্য কিং দে অলৱেজ একচেপ্ট কিং এজ দ্য ৰুলাৰ তো সেইটো মনাৰ্কিকেল ষ্টেটবোৰত হয় বিকজ দে একচেপ্ট দ্য লেজিটিমেচি অফ দ্য কিং দে একচেপ্ট দ্য অথৰিটি অফ দ্য কিং কিন্তু যেতিয়া সেই একচেপ্টেঞ্চটো নোহোৱা হৈ যাব অথৰিটিটো মানুহে মানি নল'ব তেতিয়াই আন্দোলন হ'ব ৰেভলিউশ্যন হ'ব আৰু তেতিয়াই ৰজাৰ শাসন উপৰি যাব চ' ৱেন পিপল refuse to accept the authority of the king, refuse to accept the legitimacy of the king, then ultimately king would be overthrown. Then this already happened in England during Glorious Revolution. সেইটো ইংলেণ্ডত হৈ গৈছে নেপালত হৈ গৈছে গতিকে সেইটো পলিটিকেল কালচাৰৰ পৰা হয় সেই পলিটিকেল ইনষ্টিটিউশ্যনত চেঞ্জ আহি যায় যেনেকৈ আকৌ আমি ভাৰত আৰু পাকিস্তানৰ এক্সাম্পল আকৌ দিব পাৰোঁ যে ভাৰতত ডেম'ক্ৰেচি ষ্টেবল হৈ আছে বিকজ ইণ্ডিয়াৰ পলিটিকেল কালচাৰ ইজ ডিফাৰেণ্ট Pakistan's political culture is different, therefore their democratic government is not stable. Military rule, time by time, taking the charge of Pakistan by overthrowing the democratic rule. গতিকে পাকিস্তানৰ বাৰে বাৰে মিলিটাৰী ৰুল হৈ থাকে তাৰ ডেম'ক্ৰেচিটো ষ্টেবল নহয় বিকজ দেয়াৰ পলিটিকেল কালচাৰ ইজ নট ষ্টেবল দেন এগেইন পলিটিকেল কালচাৰ প্ৰভাইডেড ৰিচোৰ্চেছ অফ টু পলিটিকেল ইনষ্টিটিউশ্যন ৰিচোৰ্চবিলাক প্ৰদান কৰে যিখিনি অলৰেডি মই কম্পেয়াৰড ৰোল ইন পলিটিক্স বুজাওঁতে কৈছিলোঁ যে কেনেকৈ ৰিচোৰ্চ প্ৰদান কৰে আছামৰ এক্সাম্পল দিছিলোঁ বাংলাদেশৰ এক্সাম্পল দিছিলোঁ চ' ইন দিছ ৱে দে প্ৰভাইডেড ৰিচোৰ্চেছ টু দ্য পলিটিকেল ইনষ্টিটিউশ্যন
So these are the role of political culture in politics, comparative politics, and political institution. Now we just think and discuss what would be the reverse effect of political institution in political culture. গতিকে আমি পঢ়িলোঁ পলিটিকেল কালচাৰে পলিটিকেল ইনষ্টিটিউশ্যনৰ ওপৰত কি প্ৰভাৱ পেলায়, ঠিক আছে, কি ভূমিকা গ্ৰহণ কৰে। কিন্তু কেতিয়াবা উল্টাও হয়, চামটাইমছ পলিটিকেল ইনষ্টিটিউশ্যন কেন এফেক্ট পলিটিকেল কালচাৰ, যিটোক এটা ৰিভাৰ্চ এফেক্ট বুলি ক'ব পাৰি। গতিকে কেতিয়াবা কি হয়, পলিটিকেল ইনষ্টিটিউশ্যনবোৰে পলিটিকেল কালচাৰৰ ওপৰত এফেক্ট পেলাব পাৰে, পলিটিকেল কালচাৰে পলিটিকেল ইনষ্টিটিউশ্যনটো সলনি কৰে, কিন্তু পলিটিকেল ইনষ্টিটিউশ্যনে কেতিয়াবা পলিটিকেল কালচাৰ সলনি কৰিব পাৰে। তো এইটো কেনেকৈ হ'ব পাৰে, ইউ জাষ্ট থিংক এণ্ড ডিছকাছ। চ' আজিলৈ ইমানে, থেংক ইউ।